জুবিনদাৰ জন্ম তাৰিখ আৰু মৃত্যুৰ তাৰিখৰ লগত মিলাই লৈ মেলি এয়া চাওক যে তেখেতৰ জন্ম তাৰিখ হৈছে 18 নৱেম্বৰ 1972 এয়া চাওক ওপৰত 18/11/72 আৰু এই আজি মৃত্যুৰ তাৰিখ 19 ছেপ্টেম্বৰ 2025 এইটো চাওক 19/9/25 বাকি নমস্কাৰ মই মৃগাংক গগৈ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান বিচাইড বাই জয়সাগৰ মেন টেংক বৰ্তমান আছোঁ হেৰিটেজ মিউজিয়াম কমপ্লেক্সত মই ইয়াৰ টুৰিষ্ট গাইড হিচাপে কাম কৰি আছোঁ যিটো মেইনটেইন কৰি আছে জুইহালদা ইথেনিক আৰু কিটচেনে আৰু ইয়াৰ ইউনিট আছাম টুৰিজিমৰ ইউনিট হয় নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো আজি যি আমাৰ জুবিনদাৰ যি জন্মদিন জন্মৰ তাৰিখ আৰু মৃত্যুৰ তাৰিখ মিলাই মেলি মই যি আপোনালোকক এয়া দেখাব বিচাৰিছোঁ যে আমাৰ শিৱসাগৰৰ আফতাৰ হুছেইন এইজনে ব্যক্তি যি তেখেতক অকণমান আপোনালোকৰ আগত দেখাই দিছোঁ আৰু এই যি আপোনালোকে শিৱসাগৰ জয়সাগৰ পাৰত থকা জয়সাগৰ পুখুৰী পাৰত থকা এইখন যি মিউজিয়াম ইয়ালৈ আহিলে আপোনালোকে যি এই পুৰণি মুদ্ৰাসমূহ দেখা পাব এই সকলোখিনি মুদ্ৰা সংগ্ৰহ কৰিছে এইজন ব্যক্তিয়ে যে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাক সুধিব বিচাৰিম যে এই 20 টকীয়া নোট দুখন দেখিছোঁ আৰু এনেধৰণে তেখেতৰ মৃত্যু আৰু জন্মৰ তাৰিখ মিলাই লৈ আপুনি এইটো কেনেকৈ ধৰণে সংগ্ৰহ কৰিলে আৰু সংগ্ৰহ কৰিবৰ বাবে আপুনি কিমান দিন বিচাৰিব লগা হ'ল বা কিমান সময় লাগিল আপোনাৰ অলৰেডিটো মোৰ এটা আছিলে বিভিন্ন মহান ব্যক্তিৰ ধৰি লওক তেওঁলোকৰ জন্ম দিৱস তেওঁলোকৰ মৃত্যু দিৱস মানে সেই নাম্বাৰবোৰ মই বিচাৰি সেইটো মানে বাৰ্থডে নোট বুলি বা ডেথ ডে নোট বুলি এনেকৈ মই থওঁ কালেক্ট হিচাপে যিহেতু মানে জুবিনদাৰ মৃত্যু দিনটোতো মানে বিচাৰোঁতে আজি মোৰ প্ৰায় 1.5 মাহে লাগিলে 1.5 মাহ পিছত আপুনি মৃত্যুৰ তাৰিখটো মিলাই মেলি এই 20 টকীয়া নোটটো পাইছে এতিয়া মোৰ কমপ্লিট ছেটটো মানে ৰেডি হ'ল আচ্ছা এইটো ৰেডি হোৱাৰ কাৰণে মানে মোৰ নিজৰে আনন্দ লাগিছে আৰু যিহেতু আজি জুবিনদাৰ উপজা দিন তেওঁ নথকা আজি মানে প্ৰথমটো এনেকুৱা এটা দিন উপজা দিন আৰু আমাৰ অসমীয়া আৱেগ আৰু যেহেতু আমি মনে প্ৰাণে তেওঁক ভাল পাওঁ আৰু মই এজন এই অসমীয়া হিচাপে মানে জুবিনদাক লৈ মানে গৌৰৱ কৰোঁ আৰু এই নোটটো পাই আজি মই নিজকে কিমান আনন্দ মই মানে বুজাব নোৱাৰিম সেইকাৰণে এই নোটটো যিহেতু মই আজি শিৱসাগৰত আছোঁ মই এই নোটটো মই গৰিমা বৌক উপহাৰ হিচাপে দিবলৈ কাৰণে মই প্ৰস্তুতি কৰি মানে তৈয়াৰ কৰিছোঁ ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষৰবাৰ আপোনালোকক আকৌ দেখাই দিওঁ এয়া চাওক দাদাৰ যি জন্ম তাৰিখ এয়া 18/11/72 আৰু এইফালে মৃত্যুৰ তাৰিখ 19/9/25 এয়াই যি আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ ইমানখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ